কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান ভোট পাই আজি অসম বিধানসভাত বিধায়ক হৈ আছে তাতকৈ বহুত বেছি ভোট পাই মই বিধায়ক হৈ আছোঁ। তেওঁ হয়তো আজি তেওঁলোকৰ দলৰ মেজৰিটিৰ কাৰণে মুখ্যমন্ত্ৰী হৈ গ'ল। ৰাইজে হিমন্ত বিশ্ব শৰ্মাকো বিধায়ক বনাইছিল, মোকো বিধায়ক বনাইছিল। তেওঁলোকৰ দলৰ মেজৰিটি আছে, মুখ্যমন্ত্ৰী হৈ গ'ল। আমাৰ মেজৰিটি থাকিলে আমিও চৰকাৰ কৰিলোঁ হয়। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত বেছি ভোট পাই মই নিৰ্বাচিত হৈছিলোঁ। তাৰপিছতো এই জনমতক, আমাৰ সমষ্টিবাসীৰ এই জনমতক তেওঁ বৃদ্ধাংগুষ্ঠ দেখুৱাই মোক ডিটেইন কৰি তেওঁ দেখুৱাই দিলে যে মই অসমৰ ডন হয়, মই অসমৰ মুখ্যমন্ত্ৰী নহয়, মই ৰজা। মই যি ইচ্ছা তাকেই কৰিব পাৰোঁ, নিৰ্দোষী মানুহ এজনক ডিটেইন কৰি থৈ দিব পাৰোঁ, কোনেও মোৰ একোডাল কৰিব নোৱাৰে। মানে তেওঁ এইটো বুজাই দিছে মই অসমৰ ডন হয়, মুখ্যমন্ত্ৰী নহয়, ডন, মই ৰজা হয়। গতিকে এই কথাবিলাক মই অসমবাসীৰ আদালতত বিচাৰ দিলোঁ। অসমবাসী ৰাইজে নিশ্চয় 2026 তাৰ যোগ্য প্ৰত্যুত্তৰ দিব। এতিয়া চাওক, খিলঞ্জীয়া আৰু কোন আছে? খিলঞ্জীয়া আমাৰ ঢিংগত সকলো আমি সদায় খিলঞ্জীয়াৰ হেৰি কৰা যায়। এই শৃংখল চলিহাই অকল খিলঞ্জীয়া নহয়, খিলঞ্জীয়া আমাৰ এইফালেও আছে। গতিকে এই কথাবিলাক, আৰু কথা হ'ল মই জেলত আছিলোঁ, মই কথাবিলাক গম নাপাওঁ কি কৰিছে নকৰিছে। আৰু এই মানুহটোৰ আচলতে এই মানুহটোৰ নামত মই একটা কমেণ্ট কৰি সময় অপচয় কৰিব নোৱাৰোঁ। কাৰণ তেওঁৰ কি চৰিত্ৰ, কি তেওঁৰ বাক্য, তেওঁৰ কি, আৰু আজি লাচিত সেনাৰ কি অৱস্থা, এইবিলাক সকলো ৰাইজে জানে। মই আৰু সময় নষ্ট কৰাটো উচিত নহয়। 26 নিৰ্বাচনত আমি আগতকৈ ভাল ফলাফল হ'ব, আৰু আমি বিজেপিক উফৰাবলৈ আমি চেষ্টা কৰিম। আৰু এটা কথা, বিজেপিৰ বিৰুদ্ধে বিৰোধী মৰ্চাৰ চৰকাৰ হ'ব, কিন্তু AUDF-ক নোলোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰে। এই কথাটো খাটাং। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান ভোট পাই আজি অসম বিধানসভাত বিধায়ক হৈ আছে তাতকৈ বহুত বেছি ভোট পাই মই বিধায়ক হৈ আছোঁ। তেওঁ হয়তো আজি তেওঁলোকৰ দলৰ মেজৰিটিৰ কাৰণে মুখ্যমন্ত্ৰী হৈ গ'ল। ৰাইজে হিমন্ত বিশ্ব শৰ্মাকো বিধায়ক বনাইছিল, মোকো বিধায়ক বনাইছিল। তেওঁলোকৰ দলৰ মেজৰিটি আছে, মুখ্যমন্ত্ৰী হৈ গ'ল। আমাৰ মেজৰিটি থাকিলে আমিও চৰকাৰ কৰিলোঁ হয়। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ বহুত বেছি ভোট পাই মই নিৰ্বাচিত হৈছিলোঁ। তাৰপিছতো এই জনমতক, আমাৰ সমষ্টিবাসীৰ এই জনমতক তেওঁ বৃদ্ধাংগুষ্ঠ দেখুৱাই মোক ডিটেইন কৰি তেওঁ দেখুৱাই দিলে যে মই অসমৰ ডন হয়, মই অসমৰ মুখ্যমন্ত্ৰী নহয়, মই ৰজা। মই যি ইচ্ছা তাকেই কৰিব পাৰোঁ, নিৰ্দোষী মানুহ এজনক ডিটেইন কৰি থৈ দিব পাৰোঁ, কোনেও মোৰ একোডাল কৰিব নোৱাৰে। মানে তেওঁ এইটো বুজাই দিছে মই অসমৰ ডন হয়, মুখ্যমন্ত্ৰী নহয়, ডন, মই ৰজা হয়। গতিকে এই কথাবিলাক মই অসমবাসীৰ আদালতত বিচাৰ দিলোঁ। অসমবাসী ৰাইজে নিশ্চয় 2026 তাৰ যোগ্য প্ৰত্যুত্তৰ দিব। এতিয়া চাওক, খিলঞ্জীয়া আৰু কোন আছে? খিলঞ্জীয়া আমাৰ ঢিংগত সকলো আমি সদায় খিলঞ্জীয়াৰ হেৰি কৰা যায়। এই শৃংখল চলিহাই অকল খিলঞ্জীয়া নহয়, খিলঞ্জীয়া আমাৰ এইফালেও আছে। গতিকে এই কথাবিলাক, আৰু কথা হ'ল মই জেলত আছিলোঁ, মই কথাবিলাক গম নাপাওঁ কি কৰিছে নকৰিছে। আৰু এই মানুহটোৰ আচলতে এই মানুহটোৰ নামত মই একটা কমেণ্ট কৰি সময় অপচয় কৰিব নোৱাৰোঁ। কাৰণ তেওঁৰ কি চৰিত্ৰ, কি তেওঁৰ বাক্য, তেওঁৰ কি, আৰু আজি লাচিত সেনাৰ কি অৱস্থা, এইবিলাক সকলো ৰাইজে জানে। মই আৰু সময় নষ্ট কৰাটো উচিত নহয়। 26 নিৰ্বাচনত আমি আগতকৈ ভাল ফলাফল হ'ব, আৰু আমি বিজেপিক উফৰাবলৈ আমি চেষ্টা কৰিম। আৰু এটা কথা, বিজেপিৰ বিৰুদ্ধে বিৰোধী মৰ্চাৰ চৰকাৰ হ'ব, কিন্তু AUDF-ক নোলোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰে। এই কথাটো খাটাং।